Good morning. আজি good morning নিদিয়া নেকি? Good morning, good morning. Hello everyone. আজি আমি আকৌ ওলাই আহিছো। শ্বিলঙৰ ফালে আহিছো কিন্তু আজি বেলেগ জাগালৈ যাম। শ্বিলঙৰ কোনটো জাগাত যাওঁ বাৰু আপোনালোকক দেখাই থাকিম। আজি আমি এখন নতুন মানুহ লৈছো। পিছফালে বাবু হাই দিয়ে আকৌ। আজি খুৰা-খুৰীহঁতক লগত লৈ আহিছো। খুৰা-খুৰীহঁতৰ লগত আজি চাবলৈ যাম। আচলতে আমি লগত লোৱা নাই, আমাক লগত লৈ আহিছে খুৰা-খুৰীয়ে। তো সেইটো কাৰণে চান্স পালেতো উৰি যাবই লাগে আৰু। তো এতিয়া আহি আছো, ক'ত যাওঁ আপোনালোকক দেখাই থাকিম মাজে মাজে ন। ফুৰিবলৈ যাওঁ বুলি ক'লেতো শব্দটো শুনিবহে লাগে। ফুৰিবলৈ যাওঁ সেইটো ক'লে ভৰিখন আগতীয়াকৈ দাঙে খায়, কিয়নো আমি ঘৰটোৰ ভিতৰতে চাৰি বেৰৰ মাজতে সোমাই থাকি সঁচাকৈ কোনোবা সময়ত বিৰক্তি অনুভৱ কৰোঁ। মই কিন্তু কৰোঁ দেই, বেলেগৰ কথা মই ক'ব নোৱাৰোঁ বাৰু। যদিও আমি ঘৰত নিজেই বাছি লোৱা কিছুমান ভাল লগা কাম কিছুমান কৰি থাকোঁ, তাৰ মাজতে নিজৰ মনটোক ভাল লগাবৰ কাৰণে, নিজকে পেম্পাৰিং কৰিবৰ কাৰণে কেতিয়াবা ফুৰিবলৈ বা ওলাই যাবলৈ খুব মন যায়, নহয়নে বাৰু? তো চান্স পাই গ'লোঁ শ্বিলং বুলি ক'লেনো কাৰ ভৰি দাং নাখাব কওকচোন। যিহে ইমান গৰম পৰিছে গুৱাহাটীখনত। গুৱাহাটী বুলিয়ে নহয়, আমাৰ অসমত বিৰাট গৰম পৰি আছে আজি কিছুদিনৰ পৰা। এইটো গৰমৰ দিনেই বাৰু। তাৰ মাজতে যেতিয়া ওলাই যায় যে মেঘালয়, মানে ঠাণ্ডা জেগা, বৰষুণৰ জেগা, তো মেঘৰ জেগা, যাক কয় মেঘালয়, মেঘৰ জেগা কাৰণে কৈ চাগে। তো সেনেকুৱা এখন জেগালৈ যেতিয়া আহিম বুলি পেলাই হঠাৎ আলোচনা কৰা হয়, তেতিয়ানো আৰু নহাকে পাৰিনে বাৰু থাকিবলৈ। খুৰী আহিছিলে বিশ্বনাথ চাৰিআলিৰ পৰা। খুৰা আমাৰ তাতে থাকে। তো খুৰা আৰু খুৰীৰ লগত আমাৰ সম্পৰ্কটো অকণমান বেলেগ। তো খুৰা-খুৰীয়ে লগ ধৰিলে যে আমি শ্বিলঙলৈ যাওঁ ব'লা। আলোচনা কৰা হৈ গ'ল। তো তেওঁলোকে লগ ধৰাৰ কাৰণে আমি দুয়োজনেও গুচি আহিলোঁ। আচলতে আজি এওঁৰ কাম নাছিলে বেলেগ, তো সেইকাৰণে আহিবলৈ পাৰিলোঁ আৰু। তো যি কি নহওক আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশ, মানে কৈছোঁ নহয়, কোনোফালে আপোনাৰ প্ৰদূষণ নাই। প্ৰদূষণমুক্ত এখন ঠাই য'ত ৰিফ্ৰেছমেণ্ট এনি টাইম ডিটক্স। একচুৱেলি আমি আজি ডিটক্স হ'ব আহিছোঁ, সঁচা কথা ক'ব গ'লে। তো ইমান ধুনীয়া পৰিৱেশটো আপোনালোকে ধৰিব পাৰিছেনে? যদিও ৰ'দ দিছে কিছু জেগাত, তথাপিও মানে চিৰসেউজীয়া মানে চিৰসেউজীয়াই আৰু। তাতকৈ বেছি আৰু ক'ব নাযাওঁ, মানে ভাষা নাই মোৰ ইয়াক ব্যাখ্যা কৰিবৰ কাৰণে। ইমানেই ধুনীয়া পৰিৱেশটো আজি, সঁচাকৈ মানে সোণত সুৱগা লগা বুলি কয় যিটো পৰিৱেশ। মানে চাওকচোন, ক'ৰবাত ৰ'দ দিছে, তাৰ মাজতে আপোনালোকে কেমেৰাত কি ধৰিব পাৰিছে নাজানো, কিন্তু আমি নিজৰ নিজৰ চকুৰে যেতিয়া আমি এই পৰিৱেশটো অনুভৱ কৰিছোঁ বা উপভোগ কৰিছোঁ, সঁচাকৈ মানে কয় যে স্পীচলেছ, একদম সঁচা কথা কৈছোঁ। জন্নতত অহা দৰে লাগিছে, মানে ইমানেই ভাল লাগিছে। আৰু আজি আচলতে আমি আহিছোঁ বেলেগ এটা ছাইডত। আমি শ্বিলঙৰ বহুতকেইটা ঠাই বা বহুতকেইটা পইণ্টত আমি গৈছোঁ, টুৰিষ্ট পইণ্টত আমি ফুৰিছোঁ, ফেমিলিয়ে ফুৰিছোঁ বা মই হ'লেও ফুৰিছোঁ, ৰুণজুণ হ'লেও ফুৰিছে। কিন্তু আজি যিটো ঠাইলৈ আহিছোঁ, সঁচাকৈ হয় যদিও পুৰণা, ৰুণজুণ আৰু মোৰ কাৰণে আজি এই জেগাখিনি নতুন। খুৰা-খুৰীয়ে কৈছে যে আমি শ্বিলং ফুৰিম। আমি সুধিছোঁ যে কোন কোন জেগাত যাব আপোনালোকে কওক। কৈছে যে আমি মাত্ৰ যাম, তোমালোকে আমাক ফুৰাবা। তোমালোকে ফুৰি থকা মানুহ, তোমালোকে জানা ক'ত যাবা। তো সদায় গৈ থকা জেগাখিনি আমিও চায়ে আছোঁ। এইবাৰ ভাবিলোঁ যে নহয়, অকণ বেলেগ জেগা এটালৈ যাওঁ। তো সেয়ে ভাবি পেলাই আমি আহি আছোঁ অকণমান বেলেগ। আমি চিটিৰ ভিতৰেদি সোমোৱা নাইকিয়া, আপোনাৰ চিটি নাপাওঁতে অলপ থাকি যায় আৰু। তো সেইফালেদি আমি লেফ্ট ছাইডে হয় এই ৰাস্তাটো, মোৰ ঠিক ৰাস্তাটো মনত নাই, তথাপিও আমি আহি আছোঁ বাৰু। মানে এইটো ছাইডৰ ৰাস্তাখিনিত পাইন গছবোৰ দেখা পাইছেনে? এনেকুৱা ওখ ওখ, তাৰ মাজত ঘাঁহনিহেন মানে জেগাখিনি ইমানেই ভাল লাগিছে। আপোনালোকক মই প্ৰকাশ কৰিব পৰা নাইকিয়া, মানে এনেকুৱা লাগিছে যে প্ৰতিটো জেগাতে কিছু সময় নিজকে সেই জেগাটোৰ লগত মানে খাপ খুৱাই কিছু পল ৰৈ যাওঁ, এনেকুৱা ফিল হৈছে। কিন্তু আমাৰ ডেষ্টিনেশ্যন আছে অলপ আগলৈকে, কিছু দূৰ যাব লাগিব, সেয়ে ৰখিবও নোৱাৰোঁ। তথাপিও মানে কি কৰিছোঁ আৰু কেপচাৰ কৰি থৈ দিছোঁ কেমেৰাত। তাৰ বাহিৰে আমাৰ একো উপায় নাইকিয়া, কিছুক্ষণ ৰ'ব নোৱাৰোঁ, কাৰণ আমি গৈ পাব লাগিব সেইটো জেগা।
তো তাৰ পৰাই আমি আহিম, আহি কিছু দেৰি পুলিচ বজাৰখন অকণ ফুৰিম, ফুৰি লৈ পেলাই আমি ঘৰমুৱা হ'ম। বেছি দূৰ নাযাওঁ, এইটো ছাইডত হয়তো এইটোৱে পইণ্ট আছে নেকি, আমি মানে নেটত চাওঁতে সেইখিনিয়ে পাইছোঁ, বেলেগ একো পোৱা নাইকিয়া। তথাপিও যদি বেলেগ আৰু কিবা নতুন পইণ্ট এইফালে আছে বা ওলাইছে নতুনকৈ, বহুত ওলাই আছে জেগা, বহুতৰে মানে ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ পাই আছোঁ, ভালো লাগিছে। আমাৰ নিচে কাষতে ইমান ধুনীয়া জেগাখিনি ওলাই আছে, তো আমিও আহি থাকিবলৈ পাম, নতুন জেগা এক্সপ্ল'ৰ কৰিবলৈ পাম, সেইটোও আমাৰ কাৰণে ভাল লাগিছে বাৰু। তো এনেকৈ আমি আহি আছোঁ, চাওকচোন ইমানেই ধুনীয়া মানে আপোনালোকক মই প্ৰকাশ কৰিব পৰা নাইকিয়া। আপোনালোকে চাই নিশ্চয় গম পাইছে, এইখিনি গম পাইছেনে কি হয়। আহি আমি ক'ত পাইছোঁহি, এই হৈছে প'ল পাৰ্ক, মানে এবিধ খেলেই হয়, বহুত বোলে কোৱা শুনো বোলে বৰ ধনী মানুহবোৰে এইটো খেল খেলে। আচলতে আজিলৈকে মই খেলি পোৱা নাই, কিন্তু মানে খেলপথাৰখন ইমান ধুনীয়া লাগিছে, ইমান চাফা, ইমান মিহি ঘাঁহ, মানে কাৰ্পেট ঘাঁহটোৰ দৰেই লাগিছে, কিন্তু তাতোতকৈও মিহি, খুব ধুনীয়া। তো সেইফালেদি আমি আহি আছোঁ। যিসকল মানুহে এইফালেদি অহা যোৱা কৰিছে তেওঁলোকে নিশ্চয় গম পাইছে এইটো কোনটো ৰাস্তা হয়। এইফালেদি সম্ভৱ মই যিমান দূৰ আহি আছোঁ, মোৰ এটা ফিল হৈছে নেগ্ৰিম হস্পিটেলখন এইটো ৰাস্তা দিয়ে যাব পাৰি নেকি। তো মোৰ মানে অলপ ফিল হৈছে, কাৰণ মই দুবাৰকৈ এই ৰাস্তাটোৰে চাগে আহিছিলোঁ, কিন্তু খুব দৌৰিত অহাৰ কাৰণে হয়তো মই পাহৰিছোঁ, মই মানে বহুত বেয়া সময় এটাত এই ৰাস্তা দি হয়তো আহিছিলোঁ চাগে, মোৰ এনেকুৱা ফিল হৈছে। কাৰণ নেগ্ৰিমলৈ মই বেলেগ এটা ৰাস্তা দি গৈছিলোঁ এবাৰ, তো সেইটো কাৰণে মই মানে ফিল কৰিছোঁ হয়তো এইটো ৰাস্তা দি নেগ্ৰিম পাইগৈ। তথাপিও চাওকচোন কিমান ধুনীয়া ৰাস্তাটো, কিমান ধুনীয়া, মানে মই প্ৰশংসা নকৰি নোৱাৰিছোঁ। দেখিছে এইফালে আশিষৰ গা বেয়া হৈ গ'ল, তাৰ আচলতে এনেকুৱা টাৰ্ণিংবোৰত তাৰ জাৰ্ণি কৰাৰ অভ্যাস নাই, সেইকাৰণে তাৰ গাটো বেয়া হৈ গ'ল। সি গোটেই ৰাস্তাটো বমি কৰিছে আজি। আমাৰ যদিও পৰিৱেশটো ভাল বা আমাৰ জাৰ্ণিটো ভাল আছিলে, তাৰ কাৰণে অকণমান বেয়াও লাগিছে। সি মানে এই পৰিৱেশটো উপভোগ কৰিব পৰা নাই, বেচেৰাৰ এক্সাইটমেণ্ট লেভেল ইমান বেছি আছিলে, কিন্তু আজি সি অলপ দূৰ অহাৰ পিছৰ পৰাই মানে শ্বিলং সোমোৱাই নাইকিয়া, আধাখিনি থাকি গ'ল আৰু বৰাপানী নাপোৱাৰ পৰাই তাৰ মানে পূৰা বমিটিং হৈ গ'ল। সি একদম মাথা পেলাই দিলে আৰু সি দিনটো কেনেকৈ আহিব নাজানো। তাৰ মাজতে এয়া চাওকচোন, মানুহৰ ঘৰ ইমান সেৰেঙা, জনবসতি একদম কম এই ৰাস্তাটোত, ইমান ধুনীয়া পাইন গছখিনি। কোনে এনেকৈ আহি ভাল পায় বাৰু কওকচোন। আমাৰ আজিৰ জাৰ্ণিটো সঁচাকৈ ভাল লাগিছে, কিয় জানেনে, আজি নতুন জেগা এটা এক্সপ্ল'ৰ কৰিব আহিলোঁ। জেগাটোলৈ আহি নাজানো ডেষ্টিনেশ্যন আমাৰ কেনেকুৱা হ'ব, কিন্তু ৰাস্তাটোৰেদি গৈ খুবেই ভাল লাগিছে, খুব শান্তি, মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে যিটো জাৰ্ণি কৰা যায়, আজি সঁচাকৈ ফিল কৰিছোঁ, খুব ধুনীয়া লাগিছে। আৰু মই ৰঞ্জুনৰ লগত এনেকৈ জাৰ্ণি ছেকেণ্ড টাইম কৰিছোঁ শ্বিলঙলৈ বুলি। যোৱা বছৰ আমি আহিছিলোঁ, মা দেউতা ফেমিলি আহিছিলোঁ, সেইবাৰ আমি গৈছিলোঁ মৌচিনৰামলৈ আচলতে। এইবাৰ ৰঞ্জুনৰ লগত আহিছোঁ ছেকেণ্ড টাইম, এবাৰ নেগ্ৰিম আহিছিলোঁ, ইমাৰ্জেঞ্চিত আহিছিলোঁ, হস্পিটেলত আহিছিলোঁ। তো সেইবাৰ মানে এক্সপ্ল'ৰ কৰিব অহা নাছিলোঁ, তেতিয়া একচুৱেলি আমি ছ'চিয়েল মিডিয়াৰ লগত ইমান এক্টিভ হৈ থকা নাছিলোঁ। তো এতিয়া আমাৰ কিছুদিনৰ পৰা আমি ছ'চিয়েল মিডিয়াৰ লগত এক্টিভ, কথা পাতোঁতে কিন্তু প্ৰায় আমি আমাৰ জেগাখিনি পাইছোঁহি। আৰু আপোনালোকে ধৰিব পাৰিছেনে বাৰু আমি ক'লৈ আহি আছোঁ? কোনে পাৰিছে বাৰু এবাৰ জনাবচোন, কমেণ্ট কৰিবচোন বাৰু। আপোনালোকে আধাটো চাই থাকোঁতে কমেণ্ট কৰক, ক'লৈ আহি আছোঁ, কি জেগা। সকলোৱে যদি আহিছে, আমি তেতিয়াহ'লে নতুন হ'ব লাগিব, আৰু যদি কোনোবা অহা নাইকিয়া তেতিয়াহ'লে আমাক চাই থাকক, আপোনালোকে গম পাই যাব। চাওকচোন, আৰু ইমান ধুনীয়াকৈ খেতিবোৰ কৰিছে মানুহবোৰে, সঁচাকৈ চাই ভাল লাগিছে। আমি যে শ্বিলঙীয়া কবি, মূলা এইবোৰ যে খাওঁ, আজি সঁচাকৈ দেখা পালোঁ এই ছাইডটোত কিন্তু সেই খেতিবোৰ বৰ ধুনীয়াকৈ কৰে, ঢাপ পাতি মানে পূৰা লাইন কৰি বৰ ধুনীয়াকৈ কৰে। এই জেগাটো যে ৰৈছোঁ, এই জেগাটোত এটা টুইষ্ট আছে, মই কিন্তু এই টুইষ্টটোৰ কথা আপোনালোকক এতিয়াতে নকওঁ, পিছত ক'ম।
এয়া ৰঞ্জনে হঠাৎ গাড়ীখন ঘূৰাব লগা হ'ল। আমি আচলতে যোনটো ডেষ্টিনেশ্যনলৈ যাম এই ৰাস্তাটো দি নহয়, এই ৰাস্তাটোৰ কাষেৰে লেফ্ট ছাইডেদি সোমাব লাগিব। এই ৰাস্তাটো দি গ'লে আমি বেলেগ এটা ডেষ্টিনেশ্যন পাম। লেফ্ট ছাইডেদি আমি গুচি আহিলোঁ সেই পইণ্টটোৰ পৰা। বেলেগ এজনে আমাক আচলতে কৈ দিয়াৰ কাৰণেহে পাৰিলোঁ বাৰু। আমাৰ অসমৰে এজন গাড়ী চলাই যোৱা ভাইটি এজনে আমাক এই ৰাস্তাটোৰ কথা ক'লে আৰু সেই ৰাস্তাটোৰ কথাও তেওঁ আমাক জনাই দিলে। তো সেইটো কাৰণে তেখেতক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ। তেখেতৰ নাম নাজানিলোঁ বাৰু। পইণ্টটো আপোনালোকক দেখাব থাকি গ'ল, বহুত দৌৰা-দৌৰি হ'ল। এইখিনি ধৰিব পাৰিছেনে? কিন্তু এটা কথা, আমি যিটো পইণ্ট বা যিটো ভিউ চাবৰ কাৰণে আহিলোঁ সেই ভিউটো হয়তো আমি ইমান ভালদৰে চাবলৈ নাপাম যেন মোৰ ফিল হৈছে। কিয় জানেনে? সেইটোত অকণমান ৰ'দ দিব লাগে, তেতিয়া অকণমান ভাল লাগে চাবলৈ, গোটেই ভিউটো ধৰিব পৰা যায়। এতিয়া কিন্তু বিৰাটে কুঁৱলী পৰি আছে বুলি কৈছোঁ নহয়, আপোনালোকে এয়া দেখিছেনে? আমি কৈ আহোঁতে আমি পাৰ্কিঙো পাই গ'লোঁ, ৰঞ্জনে গাড়ীও পাৰ্ক কৰিলে, আহি লৈ পেলাই এইখিনি দেখিছে, পাই গ'লোহি ডেষ্টিনেশ্যন। তাৰ আগতে এটা কথা কওঁ, ইয়াত কিন্তু আপোনালোকে বস্তু কিনি খাম বুলি কেতিয়াও ভাবি নাহিব। পাৰিলে অসমৰ পৰাই যি পাৰে বস্তু কিনি লৈ আহিব। প্ৰতিটো বস্তুৰ 20 টকাৰ ওপৰত দাম। এই ঘোঁৰাটোত ফটো উঠিবলৈ আমি 30 টকাকৈ পে'মেণ্ট কৰিব লগা হৈছে এজনে। চাওকচোন কিমান মানে পইচা দিব লাগে। নুঠিলেনো কি হ'ল হয়, কিন্তু আৰু এটা চখ ন। ৰঞ্জনে ফটোকে উঠাই দিলোঁ আৰু অকণমান কেপচাৰ কৰি ৰাখিলোঁ। চবেই ইয়াত পইচা পে'মেণ্ট কৰি ফটো উঠিছে। খুব ধুনীয়া আছিলে। গুগলত চাই পেলাই আহিছিলোঁ, কিন্তু এতিয়া গোটেইখন কুঁৱলী চাওকচোন, গোটেইখন কুঁৱলী, একোৱে দেখা নাপালোঁ। ভিউ পইণ্টটো একদম অন্ধকাৰ, কিন্তু ভাল লাগিছে। বহুত গৰম হৈ আছিল গুৱাহাটীত, তো অকণমান ৰিফ্ৰেছমেণ্টৰ কাৰণে আহিলোঁ। ভালো লাগিছে বাৰু, কিন্তু ভালকৈ ভিউ পইণ্টটো চাব পাৰিলে ভাল লাগিল হয়। এইবোৰ কাম চলিয়ে আছে, গোটেই অন্ধকাৰ, পুৰা কুঁৱলী ন। আমি এতিয়া বৰ্তমান লাইট লুমত আছোঁ। লাইট লুম মজা জেগাটো ধুনীয়া, কিন্তু অকণমান ৰ'দ দিয়া হ'লে ভাল লাগিল হয়, তেতিয়া মানে পোহৰত দেখা পালোঁ হয়। যে কি নহওক আৰু আহিলোঁ, বেয়া নহয়। কিন্তু ভাল পৰিৱেশ, ঠাণ্ডা, ভাল লাগিছে। পৰিৱেশ ধুনীয়া। তাতে অকণমান গৰম এটা আছেও ন।